হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? ভালে আছে নিশ্চয়। ফুৰিবলৈ যাবলৈ ওলাইছোঁ। ক'ত যাম, কি কথা সকলো কৈ আছোঁ। আৰু এতিয়া আহি আছোঁ গাড়ীত উঠিবৰ কাৰণে। গাড়ীত উঠি আহিলোঁ আৰু আমাৰ লগত আছে অসমৰে হয়, দাদা, বৌ আৰু ল'ৰাটো আৰু মানুহজন। আমি 5জন মানুহ আহিছোঁ। আৰু এয়া গাড়ীৰ পৰা নামি চব ইকো পাৰ্কলৈ আহিছোঁ। এয়া কলিকতাত আছে। ইকো পাৰ্কলৈ ফুৰিব আহিছোঁ। বহুত ডাঙৰ পাৰ্ক হয় আৰু এইফালে গেট আছে, এইফালে সোমাইছোঁ। আমি প্ৰথমখন গেটতে নামিলোঁ। ইয়াত 4খন গেট আছে। আমি প্ৰথমখন গেটত নামি আহি আছোঁ। এইবোৰ দোকান, ইয়াত বস্তু নি ভিতৰত খাবগৈ পাৰে। আৰু এইটো টিকেট কাউণ্টাৰ। এখন গেট হয়, চিকিউৰিটি বহি আছে, টিকেট কৰিলে সোমাবলৈ দিব। আমি টিকেট কৰি এইফালেদি সোমাই আহিলোঁ। এইফালে বহুত গছ-গছনি আৰু গছৰ তলে তলে মানুহ বহি আছে, জুম পাতি দেখিছেনে? এইবিলাক ইমান ডাঙৰ ডাঙৰ ঝাৰু দেখিছেনে? আমাৰ তাত ইমান ডাঙৰ ডাঙৰ ঝাৰু দেখাই নাছিলোঁ, ইয়াতহে দেখিছোঁ। ধেৰ ঝাৰু গছ আছে আৰু মানুহে ইয়াত আনি যিকোনো বস্তু, ভাত বা কিবাকিবি আনি পিকনিকৰ আগতে আনি সকলোৱে বহি একেলগে খাইহি। আৰু আমি গৈছিলোঁ 30 ডিচেম্বৰ দিনা। সেইদিনা বহুত মানুহ হয়। আৰু এইখন দেখিছেনে কি আহিছে? পাৰ্কৰ ভিতৰত এখন মস্ত ৰেলগাড়ী চলি আছে, চাওকচোন বাৰু। এইখনত উঠি লৈ গোটেই পাৰ্কখন ঘূৰিব পাৰে। ইয়াত উঠাৰ কাৰণে আকৌ এক্সট্ৰা পইচা ল'ব। কিমান লয় মই নাজানো বাৰু, মই উঠা নাই। বহুতো মানুহ উঠি গৈছে। আৰু এইফালে আহিলোঁ, চাওকচোন। এইফালে মস্ত এটা পুখুৰী, নদী নহয় কিন্তু দেই, হয়তো হৈছে ইকো পাৰ্কৰ মাজৰ পুখুৰী। কিমান ডাঙৰ এৰিয়া হ'লে ইমান মস্ত এটা পুখুৰী হ'ব, ভাবকচোন বাৰু। বহুত ডাঙৰ। ইয়াত জাহাজো চলে। আৰু এইবিলাক গোল গোল এইবিলাকৰ ভিতৰত মানুহ সোমাই পেলাই মানে ইফালে ইফালে গৈ খেলা কৰে আৰু তাৰ ভিতৰত। আৰু এয়া ল'ৰা ছোৱালীবিলাকে জঁপিয়াই খেলি আছে, চাওকচোন। আৰু তেওঁলোকৰ কাৰণে বেলেগ এটা ইয়াৰ ভিতৰতে বেলেগ পাৰ্ক এখনো আছে বাৰু। আৰু এইবিলাকত মানুহ উঠি খেলি আছে, ডাঙৰ সৰু এইবিলাক। আৰু এইডোখৰত এটা গোল, সেই তাৰ ভিতৰত মানুহ সোমাই গৈ আছে, গোলকৈ চলি গৈ আছে, চাওকচোন। আৰু এইটো এটা ইকো পাৰ্কৰ ভিতৰত বিশাল। আৰু এই পুখুৰীটোত বহুত ডাঙৰ ডাঙৰ মাছ আছে, তেলেপীয়া মাছ, আমাৰ কাৱৈ মাছটো নিচিনাই অলপ, খালি বহুত ডাঙৰ ডাঙৰ হয়। আৰু ৰৌ মাছ, বহুত ডাঙৰ ডাঙৰ ৰৌ মাছ আছে। আৰু মানে চাই থাকিব মন যায় আৰু কেইটামানতো ধৰি আনিবলৈ মন গৈছিলে। আৰু এইখন জাহাজ চলিছে, দেখিছেনে? ইয়াত পানীৰ মাজতো এটা দ্বীপ বনাই তাৰে এখন ৰিজৰ্ট খুলি থৈছে। মানুহে গৈ তাত পিকনিক খাব পাৰে। আগতীয়াকৈ বুকিং কৰিব লাগে। এই নাৱতে গৈ পেলাই তাত খায়গৈ। তাৰমানে মানুহ তাত যায়, চাবৰ কাৰণে যায়। আৰু ইয়াৰ এক্সট্ৰা চাৰ্জ আছে। আৰু এয়া হৰিণা পানীৰ মাজত, এয়া মৌৰা পানীৰ মাজত ভেটি বনাই থৈছে। এইবিলাক হৈছে ফুল, নাৰ্জী ফুল। আৰু এইবিলাক চাইকেল চলায়ো ইয়াত তাৰমানে গোটেইখন চাব পাৰে জেগাবিলাক। এইটো হৈছে চিম্পাঞ্জী। এইটো ম'হ। বহুতেই ধুনীয়া হয় পাৰ্কখন। আৰু চাইকেলৰো এক্সট্ৰা চাৰ্জ আছে। আৰু এইবিলাক গছতে কি গছ জানো। আৰু শাৰী শাৰী নাৰিকল গছ, এইবিলাক গোলাপ মানে হালধীয়া, বগা, ৰঙা, বিভিন্ন ধৰণৰ গোলাপ ফুল আছে ইয়াত। এইবাৰতো অলপ কমেই, আমি যোৱাবাৰ গৈছিলোঁ। যোৱাবাৰতো আৰু বহুত ধুনীয়া ধুনীয়া গোলাপ ফুল মানে ফুল ফুলিছিলে। এইবাৰতো কমেই। এইখিনি ৰঙা গোলাপ আৰু ফুলো বিভিন্ন ৰকমৰ ফুল আছে। ইয়াত বহুত মানুহে কাম কৰে আৰু এইবিলাক খেলি আছে, খেলিবৰ কাৰণেও জেগা আছে ধুনীয়াকৈ। আৰু ইয়াত বহুত মানুহ কৰ্মসংস্থাপন মানে পাইছে।
তেনেকৈ তেওঁলোকে চলি আছে। এয়া হৈছে হৰিণৰ মূৰ্তি আৰু এই এৰিয়াটো হৈছে গাঁৱৰ পৰিৱেশ ভিতৰত যাব লাগে টিকেট কাটি যোৱা আৰু নহ'লে। আৰু এই ঘৰটো যে দেখিছে এই ঘৰটো হৈছে অৰ্কিড ফুল ৰাখে ইয়াত, চাবলৈ নহ'লেই। আৰু এয়া পানী চলাই দিছে, গধূলি সময় হৈছেহি, পানী চলাই দিছে আৰু লাইটবিলাক জ্বলাই দিছে। এতিয়াতো আৰু সুন্দৰ হৈ পৰিছে পাৰ্কখন দেখিবলৈ। আৰু ইমানেই ডাঙৰ এৰিয়া, তাৰমানে আপুনি এবেলাত কেতিয়াও এদায় কৰিব নোৱাৰে, শেষ কৰিব নোৱাৰে মানে বস্তু চাই পেলাই। এয়া হৈছে জিৰাফৰ মূৰ্তি, বহুত ধৰণৰ মূৰ্তি বনাই ৰাখিছে আৰু বহুত জেগা আছে। ভৰি বিষাই যায় খোজকাঢ়ি কাঢ়িয়ে নোৱাৰি মানে এদিনত শেষ কৰিব, কিবা নহয় কিবা থাকিয়ে আহে। আৰু এইটো হৈছে ট্ৰেইনখন যে দেখিছিলে, ট্ৰেইনৰ এয়া ষ্টেচন বনাই থৈছে পাৰ্কৰ ভিতৰত। মানুহ তাতে বহি আছে, যেনি তেনি মানুহে। আমি গৈছিলোঁ 30 ডিচেম্বৰ দিনা, এনেও ডিচেম্বৰ লাষ্টৰ কেইদিন বহুত বেছি মানুহ হয় আৰু জানুৱাৰী মাহটোলৈকে। আৰু বহুতো আছে দেখাবলগীয়া, সেইখিনি মই পাছৰ ভিডিঅ'ত দেখাম। বহুত দীঘল হৈ যায় বুলি ভিডিঅ'টো আজি মই ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। যদি ভাল পালে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ সামৰিছোঁ, বাই বাই।